বৰলুইতে দুবাহু মেলি সাৱটি ধৰা প্ৰকৃতিৰ বিস্ময় ভূমিভাগে হৈছে মাজুলী। মাজুলী বৰলুইতৰ দান আৰু সত্ৰসমূহ হৈছে মাজুলীৰ প্ৰাণকেন্দ্ৰ। এয়া আমি উপস্থিত হৈছোহি উত্তৰ কমলাবাৰী সত্ৰৰ এগৰাকী বৈষ্ণৱ ভকতক লগ কৰিবলৈ। আহক আমি তেখেতৰ লগত কিছু কথা পাতোঁ, তেখেতৰ মনৰ কথা জানিবলৈ চেষ্টা কৰোঁ। ৪-৫ বছৰীয়া এটি অবুজ শিশুক মাক বাপেকৰ কোলাৰ পৰা লৈ আহি সত্ৰত থোৱা সেই প্ৰক্ৰিয়াটো অতি আৱেগিক আৰু স্পৰ্শকাতৰ। যদিও সেই পৰিৱেশটো সম্পূৰ্ণভাৱে পালন কৰে, মৰমেৰে ডাঙৰ দীঘল কৰে সত্ৰৰ বহাৰ বুঢ়া ভকতে। আৰু ক্ৰমান্বয়ে সেই অবুজ শিশুটি সত্ৰৰ মাজত নৃত্য গীত বাদ্য শিকি এসময়ত পাৰ্গত হৈ বিশ্বৰ দৰবাৰত জিলিকি উঠে। আহক আমি আজি তেনে এগৰাকী বিশ্বৰ দৰবাৰত জিলিকি থকা বৈষ্ণৱৰ লগত কিছু কথা পাতোঁ। এয়া আমাৰ মাজত উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ ভৱেন বৰবায়ন অধ্যাপক। অধ্যাপক, আজি এই কথোপকথন অনুষ্ঠানলৈ আপোনাক স্বাগতম। নমস্কাৰ। প্ৰথমে আমি আপোনাক সকলো দূৰদৰ্শনৰ সকলো কৰ্মকৰ্তালৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ সত্ৰৰ তৰফৰ পৰা। অধ্যাপক, আমি আপোনাৰ সৰুকাললৈ উভতি যাম। আপুনি সত্ৰলৈ কেতিয়া আহিছিলে আৰু আপোনাৰ জন্ম ক'ত হৈছিলে, আপোনাৰ আই বোপাইৰ বিষয়ে অকণমান আমাৰ দৰ্শকসকলক জনাই দিয়ক। আমাক যেতিয়া আমাৰ বুঢ়া ভকতে সত্ৰলৈ আনে, তেতিয়া আমাৰ অসমীয়া চনটোৱে ৮০ চন বুলি কয়। ৮০ চনতে আমাক বুঢ়া ভকতে আনিছিল। আমি মাজুলীৰ আহঁতিগুৰি মৌজাৰ আছিলোঁ। স্থানান্তৰি হ'ল দেৰগাঁৱৰ সমীপৰ ফালে ধোৰাং চাপৰি বুলি কয়। তাৰ পৰা আমাৰ উত্তৰকণী সত্ৰলৈ আমাৰ বুঢ়া ভকত আছিলে, তেখেত স্বৰ্গীয় হ'ল মাটিৰাম বায়নদেৱ। তেখেতে আমাক অনাইছিল আৰু তেতিয়াৰ পৰা আমাক অনাৰ পাছতে তেখেতে আমাক সত্ৰীয়া পৰম্পৰা ৰীতি নীতি প্ৰশিক্ষণ দিছিল। যে সত্ৰীয়া যিখিনি পৰম্পৰা নীতি নিয়ম সেইখিনি শিক্ষা দিয়াৰ পাছত গুণমালা ভটিমালে আমাক শিকাবলৈ অধ্যাপক আমাৰ স্বৰ্গীয় নন্দীৰাম বৰগায়নে অধ্যাপক আছিল, তেখেতৰ ওচৰত গতাই দিছিল। তেখেতৰ ওচৰত আমি যেতিয়া গুণমালা ভটিমা আৰু প্ৰসংগীয়া যিখিনি আমি প্ৰসংগ উঠাৰ আমাৰ যিখিনি পদ্ধতি প্ৰণালী, সেইখিনি আমি 31টা গীত মুখস্থ কৰি আমি কীৰ্তনঘৰত প্ৰসংগৰ দায়িত্ব লৈছিলোঁ। তাৰ পাছতে আমি আমাৰ মানে নাচ নৃত্যৰ মাধ্যমে যেনেকৈ আমাৰ সত্ৰীয়া পৰম্পৰাৰ যিটো মাটি আখৰাৰ পৰা যিটো নাচ শিকোৱাৰ গতি, সেই গতানুগতিক হিচাপে আমাক নাচ শিকাইছিল অধ্যাপক পৰমানন্দ বৰবায়ন, অধ্যাপক মোৰ গুৰু টুনিৰাম বৰবায়নদেৱ। আৰু তেখেতসকলৰ সান্নিধ্যতে দুজনাৰ গুৰু যিখিনি ৰচনামূলক গুণ গৰিমা, যিখিনি ৰচনা ভাও নৃত্য নাট্য যিখিনি ইত্যাদি যিখিনি আছিল, সকলোখিনি তেখেতসকলৰ পৰাই আমি গ্ৰহণ কৰিছিলোঁ। আৰু আমাৰ যিটো সত্ৰৰ নৈতিক পৰম্পৰাৰ মাজেৰে যিখিনি আমাৰ চলন ফুৰণ বাক্য বচন অথবা গুণানী কীৰ্তনৰ যিখিনি আমাৰ পদ্ধতিকৰণ প্ৰতিজন অধ্যাপকে শিকায়। আমি গায়ন অধ্যাপকে আমাক গায়ন হিচাপে শিকাইছিল। নাম লগোৱা অধ্যাপক আছিল আমাৰ স্বৰ্গীয় কমল চন্দ্ৰ বৰগায়নদেৱ, তেখেতে শিকাইছিল। কীৰ্তনীয়া অধ্যাপক আছিল আমাৰ মণিৰাম নাম লগোৱা অধ্যাপক, তেখেতে শিকাইছিল। সেই গতানুগতিক যিখিনি আমাৰ নীতি সেইখিনি তেখেতসকলে সম্পূৰ্ণ হিচাপে শিক্ষাদান দিছিল। আৰু সেই শিক্ষাদান কৰি আমি আজি কপতি সত্ৰীয়া পৰম্পৰা ৰক্ষা কৰি আজিলৈকে বৰ্তমান সত্ৰৰ যিখিনি ধাৰাবাহিক হিচাপে চলি অহা নৃত্য নৈতিক প্ৰসংগৰ মাজেৰে আমি সত্ৰতে জীৱন যাপন কৰি এতিয়ালৈকে যিখিনি পৰা হয় ৰক্ষা কৰি আছোঁ আৰু চলাই আছোঁ। অধ্যাপক, গুৰু দুজনাই দি যোৱা যিখিনি অমূল্য ৰত্ন, সেইখিনি আমাৰ গুৰুজনাৰ মানে শংকৰদেৱ গুৰুজনাৰ তিৰুভাৱৰ পিছত মাধৱদেৱ গুৰুজনা, তাৰপিছত বদলা পদ্ম আটাই পুৰুষে আমাৰ এই পৰম্পৰাখিনি কমলাবাৰী সত্ৰত দি গৈছিলে। এই পৰম্পৰাখিনি অটুট আছে বুলি আপুনি ভাবেনে বৰ্তমানেও? ইয়াত কিবা বিসংগতি দেখা দিছে নেকি? আপুনি যিটো কুৱেশ্যন সুধিছে সেইটো ভাল কথা। বিশেষকৈ আমাৰ দুজনা গুৰুৰ পৰম্পৰা অনুসৰি তেখেতসকলে সত্ৰৰ প্ৰতিষ্ঠা কৰাৰ দিনৰ পৰা মহাপুৰুষ মাধৱদেৱ পুৰুষ শ্ৰীমন্ত শংকৰদেৱ পুৰুষে মাধৱদেৱ পুৰুষক, মাধৱদেৱ পুৰুষে বদলা পদ্মাতাক দায়িত্বভাৰ দি এৰি থৈ গৈছিল। আৰু সেই সময়ছোৱালৈকে বদলা পদ্মাতাৰ যি সংৰক্ষণ কৰি ৰাখিছিল, কেৱল গুৰুজনাৰ ভক্তিমূলক বস্তুখিনি ভক্তিৰ হিচাপে কীৰ্তনঘৰত উপাস্য হিচাপে পৰিৱেশন কৰা আছিল। আৰু সত্ৰসমূহত আজিও সেই পৰিৱেশন চলি আছে। যেতিয়াৰ পৰা
স্বীকৃতি মানে পালে তেতিয়াৰ পৰা আমাৰ যেতিয়া বস্তুখিনি বাহিমুখী হৈ গুচি গ'ল বাহিমুখী হৈ যোৱাৰ লগে লগে আমাৰ কিছুমান বস্তু তাৰতম্য দেখা গৈছে যিহেতু সত্ৰীয়া পৰম্পৰা বস্তুখিনি সত্ৰীয়াৰ বস্তুখিনি গুৰুজনাৰ চৰণ চিন্তনত ভক্তি মাৰ্গেৰে প্ৰচাৰ প্ৰসাৰ কৰে অথবা কৰি আছে কিন্তু আমি যেতিয়া মঞ্চলৈ যোৱা হৈছে তাৰ যিটো ধাৰাবাহিক ভক্তিৰ যিটো প্ৰাধান্য সেইটো কিছু কিছু ক'ৰবাত মঞ্চই ত্ৰুটি হোৱা দেখা গৈছে যিহেতু অক্ষুণ্ণ ৰাখিবলৈ হ'লে সত্ৰীয়াৰ পৰা আমি বাহিৰলৈ যাব নোৱাৰোঁ আমি সত্ৰৰ বস্তুখিনিক সত্ৰৰ বৈষ্ণৱভাৱে আজিও কেনেকৈ মানে উপাসনাৰ মাধ্যমে কৰি আছে আৰু সেই উপাসনাৰ মাধ্যমেৰে আমি মঞ্চও কৰিব লাগিব এইটো কোৱা নাই যে মঞ্চ কৰিব নালাগে বা তাত এটা বেলেগ বস্তু উপস্থাপন কৰিব নালাগে আমি সব ৰাখিব লাগিব মঞ্চৰ কাৰণে ৰাইজক মনত মানে আনন্দ দিবৰ কাৰণে কিছুমান বস্তু আমি তাত সংলগ্ন কৰিব লাগিব কিন্তু সেৰে বুলি আমি সত্ৰৰ পৰম্পৰাক আঘাত দি তাৰ যদি বাহিৰলৈ গুচি যোৱা হয় তেতিয়াহ'লে সত্ৰৰ মৌলিকটো ধ্বংস হয় আৰু এই সমস্যাতে আপোনালোকৰ জৰিয়তে আমি জনাবলৈও পাই সুখী হৈছোঁ যে আমি জনাইছোঁ যাতে এই বস্তুটো আমি সত্ৰৰ বস্তুখিনি সত্ৰৰ হিচাপে ৰাখি যাতে ভৱিষ্যতলৈও প্ৰজন্মক কেনেকৈ আমি শুদ্ধ ৰূপত আগবঢ়াই নিব পাৰোঁ তাৰ বাবে আমি সকলোকে অনুৰোধ জনাইছোঁ যাতে বিসংগতি নহয়গৈ বিসংগতি হৈছে কিন্তু যাতে নহয় নৃত্য আৰু সত্ৰীয়া বস্তুটি হ'ল নৃত্য গতিকে সত্ৰীয়া পৰম্পৰাক অক্ষুণ্ণ ৰখাটো সকলোৱে কাম্য তেতিয়াহে দুজনা গুৰু বস্তু আৰু বদলা এটাই সংৰক্ষণ কৰি ৰখা বস্তু তাৰাসভা তিনিওজনাৰ মনত আশীষ থাকিব আৰু তেতিয়াই অসমবাসীৰ অন্তৰত জয় হ'ব অধ্যাপক আপুনি নৃত্য গীত আপুনি বহু ঠাইত শিকাব গৈছে বিভিন্ন প্ৰতিষ্ঠানে আপোনাক আমন্ত্ৰণ কৰিছে ইউনিভাৰ্চিটিৰ পৰা আপোনাৰ নিমন্ত্ৰণ আহে আপুনি ভাওনা শিকাবলৈ যায় এই আপুনি যেতিয়া ভাওনা বা নৃত্য আপুনি শিকাবলৈ যায় আপোনাৰ নিজা পদ্ধতি কিবা আছে নেকি আপোনাৰ শিকোৱা পদ্ধতিটো আনতকৈ অলপ বেলেগ নেকি এই বিষয়ে অকমান আমাৰ দৰ্শকসকলক কৈ দিয়ক এইটো যেটো কথা সোধা হৈছে এই কথাটো আচলতে পদক্ষেপ হয় আমাক যেতিয়া বাহিৰত নিমন্ত্ৰণ জনায় ইউনিভাৰ্চিটি হওক বা বাহিৰ অনুষ্ঠানেই হওক বা একাডেমিয়ে হওক যিকিনে হওক আমাক যেতিয়া জনায় আমি তেতিয়া প্ৰথমেই কওঁ কিন্তু আমাক কঠিন জেগাত নিদিব যাতে বেছি শাস্তি নাখায় তথাপিতো আমাক দিয়ে আমি যাওঁ শিকাৰ কিছুমান পদ্ধতি আছে নথকা নহয় আৰু কিছুমান যেনে এজন শিক্ষকৰ আৰু আন এজন শিক্ষকৰ এজনৰ ৰাইটাৰ বৰ ধুনীয়া লিখন আৰু এজনৰ এটা ছাবজেক্টতে থাকে আৰু এজনৰ লিখনবোৰ অলপ খহটা নিচিনা তেনেকুৱাও সত্ৰীয়াও তেনেকুৱাও আছে নথকা নহয় কিছুমানৰ লয় লাখ আৰু শিক্ষাৰ যিটো মানে গঠনমূলক সেইখিনি বৰ সূক্ষ্মভাৱে বুজাব পাৰে আৰু সোনকালে তেওঁ আহৰণ কৰিব পাৰে আৰু কিছুমানে সূক্ষ্মভাৱে বুজাবনে কঠিন হৈ থাকে তেওঁ পৰা শিক্ষাটো পটকৈ ল'ব নোৱাৰে অভিনয় ক্ষেত্ৰতো তেনেকৈ আমাক যেতিয়া আমাৰ বুঢ়া ভকত এতিয়া তেখেত পদ্মশ্ৰী মানে গোপীৰাম বুঢ়া ভকত প্ৰভুৱে দেৱে তেতিয়া আমাক কৈছিল যে অভিনয় বোলা বস্তুটো কাৰোবাক গঠন মানে টেপা মাৰি শিকোৱা বস্তু নহয় অভিনয় হ'ল শব্দ অৰ্থ বুজি পোৱা যে কোনোবাই মানে খুচি শিকাই থাকিবলৈ সেইটো কথা নহয় অন্তৰৰ পৰা ওজাবলৈ যেতিয়া আমাক শিকায় আমাৰ যেতিয়া অভিনয়টো আমাক দেখুৱাইছে আমাক বুঢ়া ভকতে অধ্যাপকো হয় বুঢ়া ভকতো হয় যে দেখাইছে এইটো এনেকৈ কোৱা প্ৰথমে প্ৰণাম ব্ৰহ্ম কেনেকৈ ক'ব লাগে যে প্ৰথমে প্ৰণাম ব্ৰহ্ম এনেকৈ অকল এটাহে দিছে যে তাতে অৰ্থটো বুজি পাওক প্ৰথম এবাৰহে হৈছিল ব্ৰহ্ম গতিকে তেওঁক কেনেকৈ মানে অভিনয়টো কৰিবলৈ শব্দখিনি ধুনীয়াকৈ দেখায় আমি কিছু জেগাত যাওঁ শিকাওঁতে একেটা শব্দকে বহুতবাৰ মানে দেখাই থাকিব লাগে আমি কষ্ট অলপ অনুভৱ কৰোঁ কিন্তু বহুত জেগাত আমি আমাৰ কৌশলেৰে আমাৰ নিজস্ব শৈলী কৌশলেৰে আমি নৃত্য প্ৰশিক্ষণ দিয়া হয় আৰু সহজভাৱে ল'ব পাৰে আৰু কিছুমানে ধৰক খুব কঠিন হিচাপে মানে অংগী অংগ সঞ্চাৰ কৰিব নাজানে তাক খুব কষ্টৰে শিকায় অংগ সঞ্চাৰলৈ নিওঁতে আমাৰ অলপ কষ্ট হয় যদিও হয় আমি খুব কম সময়ৰ ভিতৰতে তেখেতসকলক প্ৰশিক্ষণৰ পৰা মানে লাভান্বিত কৰিবলৈ আমি সমৰ্থ হৈছোঁ আৰু পাৰিছোঁ বুলি নিজে নাভাবোঁ দৰ্শকে ক'ব যে হৈছেনে নাই অভিনয় আৰু শিকৰণ পদ্ধতি ই এটা প্ৰশিক্ষকজনৰ নিজস্ব শৈলীৰ বস্তু অধ্যাপক
আমি দেখিছোঁ যেতিয়াৰ পৰা আমাৰ সত্ৰীয়া নৃত্যই শাস্ত্ৰীয় ৰূপে স্বীকৃতি লাভ কৰিলে তাৰ পিছৰ পৰা আমাৰ সত্ৰীয়াৰ যাত্ৰাটো ঊৰ্ধ্বগামী আমি আসলতে বিভিন্ন ধৰণৰ বিদ্যালয় দেখা পাইছোঁ আমাৰ শিকাৰো বাঢ়িছে অসমত নহয় অসমৰ বাহিৰত ভাৰতৰ বাহিৰলৈ গৈছে এই নৃত্যটো এই নৃত্যধাৰাটি ঊৰ্ধ্বগামী যাত্ৰাটোৰ বিষয়ে আপুনি কি ক'ব শুদ্ধভাৱে গৈ আছেনে বৰ ধুনীয়া কথা আমাৰ স্বীকৃতি পৰাৰ পৰা সত্ৰীয়া মই আগতে অকণমান কৈছোঁ তথাপিতো সত্ৰীয়া বস্তুটোক সংৰক্ষণ সত্ৰীয়াই কৰি আছে হয় এতিয়াও কৰি আছে আগলৈকো কৰি থাকিব যেতিয়ালৈকে পৰা যায় হয় কিন্তু যেতিয়া আমাৰ বাহিমুখী হৈছে হয় এতিয়া আমাৰ নিজৰ গাতেই পৰা কিছুমান কথা আমি সত্ৰীয়াসকলে ঊৰ্ধ্বগামী আকাশলৈ বেছিকৈ যাবলৈ বিচাৰিছোঁ যাওঁতে নিজৰ পাওটো আমি এৰিছোঁ লোকৰ পাও আমি গ্ৰহণ কৰিবলৈ বিচাৰিছোঁ যেনে আমাৰ সত্ৰীয়া পৰম্পৰাত খালী গাৰে নৃত্য প্ৰদৰ্শন কৰা কোনো এটা আমাৰ পৰম্পৰা নাই ই আমি উদ্ধত হৈ গৈছোঁ সেইটো আমি বাহিৰৰ বস্তুক মানে আহৰণ কৰি পেলাই আমি পৰিৱেশন কৰিবলৈ লৈছোঁ সি সত্ৰীয়া পৰম্পৰাই নকয় আৰু যিকোনো ক্ষেত্ৰত আমি অভিনয় ক্ষেত্ৰত হস্তৰে হওক নৃত্যৰ বস্তুৱে হওক আনুষংগিক কিছু বস্তু সত্ৰৰ নিজস্ব এটা পোচাকৰ পৰা আছে আৰু নিজস্ব আহাৰ্য আছে আমি এতিয়া ধৰক এখন চালি নাচ এখন ৰজাঘৰীয়া চালি নাচ দুইটা নাচ শব্দৰ একেটাই কিন্তু ৰজাঘৰীয়া চালি নাচৰ পোচাক বেলেগ আৰু শুদ্ধ ৰামদানী চালি নাচৰ পোচাক বেলেগ সত্ৰৰ কিন্তু এইটো পৰম্পৰা চলি আছে আৰু আজিৰ সমস্যাত আমাৰ চালি নাচ বুলিলে আমি এটা ভাবিবলগীয়া হৈছে যে চালি নাচ নে কুঁৱৰী নাচ হয় পোচাকৰ ওপৰত আমি আমাৰ সত্ৰ পৰম্পৰাত ওৰণাখন থাকে সুন্দৰকৈ ওপৰত খোপা এটা থাকে নিজস্ব এটা সুন্দৰ পোচাক থাকে চালি নাচ বুলিলে আৰু তাৰ নিজস্ব ৰামদানী যে আমি ওলাই আহিলে গম পাওঁ যে এখন শুদ্ধ চালি নাচৰ মানে ৰামদানী দিব আৰু দেখা যাব যেতিয়া ৰজাঘৰীয়া চালি নাচ এখন আহিব তাৰ এটা পোচাক বেলেগ ধৰণেও আছে নথকা নহয় কিন্তু আমি যেতিয়া বাহ্য মঞ্চত কৰা হৈছে কিছু ক্ষেত্ৰত আমাৰ পোচাকে আমাৰ নিজৰ বৈশিষ্ট্যটো হৰুৱাই পেলাইছে গতিকে সেই বৈশিষ্ট্যটো ৰখাটো আমাৰ অসমবাসীৰ কাৰণে অসমীয়া সত্ৰীয়া নৃত্য শিল্পীসকলৰ কাৰণে বহুত প্ৰয়োজনীয় আৰু আমাৰ বস্তুখিনি কিন্তু আমি দেখা গৈছে যে ওডিচি ভাৰতনাট্যম কথক নৃত্য কথাকলি কুটিপুৰি এইবিলাকে কিন্তু আমাৰ সত্ৰীয়া পৰম্পৰা বস্তু একো গ্ৰহণ লোৱা নাই আহৰণ কৰা নাই এতিয়া আমাৰ সত্ৰীয়া পৰম্পৰাসকলে তেখেতসকলৰ কিছু মাধ্যম আহৰণ কৰিবলৈ চেষ্টা কৰিছে এইখিনিতো কিন্তু সত্ৰীয়া বুলি ক'বলৈ অলপ অপাৰগ হৈ আহে যেতিয়া অভিনয় কৰিব অভিনয় অকল সত্ৰীয়াটো অভিনয় নহয় সত্ৰীয়া বুলি কয় শুদ্ধ বস্তু একো নাথাকে তাত অকল এটা বৰগীতৰ মাধ্যমে বা নাটকৰ এটা মাধ্যমত মানে অকণমান কিবা এটা দি পেলাই তেওঁলোক অভিনয় জগতলৈ গুচি যায় সি সত্ৰীয়া নৃত্য হৈ পৰিল হয় তালৰ যিটো আমাৰ গুৰুজনাই দুজনাগুৰুৱে ৰচনা কৰা যিখিনি তাল সেই তালখিনি নিজস্ব তালৰ বাহিৰে নিজে ৰচনা কৰা তালো ব্যৱহাৰ কৰা আমি খেন জেগাত দেখা হৈছে কিন্তু সেইখিনি যাতে আমি ভাবোঁ যে দুজনাগুৰুৰ ৰচনাৰ ওপৰত আমি ৰচনা নকৰোঁ তেখেতসকলে দিয়া সম্পদখিনি মুঠিলে যেনেকৈ কঠিলে কথা মুঠিলে ঘিউ আমি যেনেকৈ মুঠিলে আমি ৰং উলিয়াব পাৰোঁ ৰস উলিয়াব পাৰোঁ সেই পাৰম্পৰিক বস্তুখিনিক আমি কেনেকৈ খুব ৰিহাৰ্চল কৰি কেনেকৈ ক'ৰবাত যদি তেওঁলোকে ভাবিছে বেয়া আছে আমি সেই বেয়া বস্তুটো কেনেকৈ ভাল কৰিব পৰা যায় সত্ৰৰ পৰম্পৰা অধ্যাপকসকল আছে জ্যেষ্ঠসকল আছে যদি কিবা তাত তেখেতসকলে পাহৰিছেও তেতিয়া সত্ৰলৈ আহক সত্ৰত দুৱাৰ খোল খাই আছে শিকাই দিব সুন্দৰকৈ গতিকে আমি সত্ৰৰ বস্তুখিনিক সত্ৰৰ পৰম্পৰাৰ পৰা অক্ষুণ্ণ কৰি ৰখাটো আৰু অক্ষুণ্ণ নৰখাটো আমি বেয়া পাওঁ আৰু অক্ষুণ্ণ ৰখাটো আমাৰ সত্ৰসমূহে অসমত দুজনাগুৰুৰ ৰচনা সৃষ্টি কৰা সত্ৰসমূহ প্ৰতিষ্ঠা কৰা সত্ৰসমূহ দুজনাগুৰুৱে ৰচনা কৰা বাদ্য সকলোখিনি তেখেতসকলৰ মনত খুব ভাল পাব সত্ৰৰ বৈষ্ণৱভাৱে উপৰোক্ত অধ্যাপকসকলে গন্ধৰ্বসকলে খুব ভাল পাব অধ্যাপক ভাওনা গুৰুজনাৰ মহৎ সৃষ্টি ভাওনা কিন্তু বৰ্তমান সময়ত আমি অসমৰ বিভিন্ন ঠাইত ভাওনাই বিভিন্ন ধৰণৰ বৈশিষ্ট্যৰে মানে উঠলি উঠিছে এই বিষয়ে আপুনি কি ক'ব আপোনাৰ মতামত কেনেকুৱা আপুনি ভাল প্ৰশ্ন সুধিছে হয়
যেতিয়া শ্ৰীমন্ত শংকৰদেৱ পুৰুষৰ দিনত ভূঞাসকলৰ আজ্ঞা অনুক্ৰমে যে আমাক এখন ভাওনা প্ৰদৰ্শন কৰাব লাগে, তেতিয়া শ্ৰীশংকৰ চাব বিচাৰোঁ। শ্ৰীশংকৰ গুৰুজনে তেতিয়া সপ্তবৈকুণ্ঠৰ পৃথিৱীত অংকন কৰি চিহ্নযাত্ৰা নামাকৰণে এখনি ভাওনা আৰম্ভ কৰিছিল। তেতিয়া বিপ্ৰসকলৰ প্ৰমুখ্যে ভূঞাসকলৰ প্ৰমুখ্যে সমূহ ৰাইজ একত্ৰিত হৈ যেতিয়া ভাওনাখন চাইছিল, তেতিয়া প্ৰতিটোৰ অভিনয়তে শ্ৰীশংকৰ গুৰুজনকে দেখা পাইছিল। খোলতো দেখা পাইছিল শ্ৰীশংকৰ গুৰুজন, সূত্ৰধাৰতো দেখা পাইছিল শ্ৰীশংকৰ গুৰুজন, ৰাম বা অথবা কৃষ্ণ ঐশ্বৰিক শক্তিৰ যিখিনি তেখেতকে দেখা পাইছিল, তেতিয়া সমূহ ৰাইজে আচৰিত ভাবিছিল যে এখেত মনুষ্য নহয়, ঈশ্বৰ অৱতাৰী পুৰুষ। তেতিয়াৰ পৰা শ্ৰীশংকৰ গুৰুজনে যেতিয়া অংকীয়া ভাওনা ৰচনা কৰিছিল অথবা মাধৱদেৱ পুৰুষে যেতিয়া শিশুলীলা আৰম্ভ কৰিছিল, খুব সুন্দৰভাৱে সমূহত বা সত্ৰটো উপস্থাপন হৈ আজিও আছে, নথকা নহয়, সুন্দৰভাৱে চলি আছে। কিন্তু সেই অংকীয়া ভাওনাৰ শৈলীটো যেতিয়া আমাৰ বাহিমুখী হৈছে বা মঞ্চস্থ বা বাহিৰ আমাৰ সমাজে গ্ৰহণ কৰিছে, ভাল কথা। আমি আঁকোৱালি লৈছোঁ যে গুৰুজনাৰ বস্তুখিনি প্ৰচাৰ হৈছে, প্ৰসাৰ হৈছে, খুব আনন্দময়, বিশ্বমুখী হৈছে, খুব আনন্দ পাইছোঁ। কিন্তু তাতো এটা খুঁত আছে কি, যেতিয়া গুৰুজনাৰ বস্তুখিনি আমি প্ৰসাৰৰ কাৰণে আগবাঢ়ি যাম, তেতিয়া আমি কোনটো পথেৰে গতি কৰিছোঁ, শুদ্ধ হৈছে বা নাই হোৱা, আমি শিকিছোঁ নে নাই শিকা। সত্ৰৰ পৰম্পৰাত অধ্যাপকসকল গন্ধৰ্বসকল আছিল বা বাহিমুখী কোনোবা ৰাইজে বা যিসকল শিকাৰো সত্ৰত কাৰোবাক লৈ শিকিছে নে নাই শিকা, যে সত্ৰৰ পৰা কোনোবা এজন ব্যক্তি নিছে, শিকাইছে, তেওঁ পৰিপূৰক হয় নে নহয়, এই কথাবোৰ আমাৰ বাহিৰমুখী মানুহে চাব লাগিব। আৰু যদি আমি আধৰুৱা হিচাপে ভাওনাখন শিকাওঁ, বাহিৰৰ এটা সুৰ দি পেলাই অংকীয়া ভাওনাখন শিকাওঁ, পাছত ক'ব যে আমাৰ সত্ৰৰ পৰাই আনি শিকাইছিলোঁ যে ভাওনাখন এনেকুৱা হৈছে, অভিজ্ঞজনে সত্ৰই ক'ব যে এইটো সুৰটো হোৱা নাই, তাতে মানে ব্যতিক্ৰম এটা মানে হৈ আহে। আজি যিটো সমস্যালৈ গৈছে অংকীয়া ভাওনা অথবা মাতৃভাষা ভাওনা, আমাৰ মাতৃভাষা ভাওনাত মাতৃভাষাই হ'ব লাগে বুলি আমি ভাবোঁ। আৰু মাতৃভাষাৰ ভাওনাত গুৰুজনাৰ ৰচনামূলক সাৰেংগ ৰাগপা শ্লোকৰ পৰা ইত্যাদি এইখিনি তাত সান্নিধ্য হ'ব নালাগে বুলি আমি ভাবোঁ। দুইটা বস্তু সংলগ্ন কৰি যেতিয়া ভাওনাখন আজি যিটো প্ৰচাৰমুখী হৈছে মাতৃভাষা ভাওনা বুলি, সেইটো কিন্তু আমি গ্ৰহণ কৰিব নোৱাৰোঁ। যিহেতু গুৰুজনাৰ বস্তুখিনিক মাতৃভাষাৰ লগত সম্বন্ধ কৰি দিয়াটো গুৰুজনাক কিছু কিছু ক্ষেত্ৰত হেৰজ্ঞান বা অথবা তেখেতৰ ৰচনামূলকখিনি অপমানৰ সূচক নিচিনা আমি সত্ৰসমূহ বৈষ্ণৱে ভাবোঁ। এইখিনি যাতে নহয় আৰু ইয়াকে উদ্ধত লৈ পেলাই আমিয়ে কৰিছোঁ বুলি ভাবি যে সমাজখনৰ যিটো শুদ্ধ ৰূপত সত্ৰসমূহে গুৰুজনাই দুজনে গুৰু আনি থৈ গৈছিল, আটাপুৰুষে ৰক্ষণা কৰিছিল, সেই বস্তুবোৰ আজি যেনেকৈ চলি আছে সত্ৰটো যাতে তেখেতসকলে যদি পাহৰণখন চবৰে থাকিব আৰু সত্ৰটো কোনোবাই ধৰক পৰিপূৰক হিচাপে চব কথাত নাজানিব পাৰে, কিন্তু নৈতিক শুনি থাকে, তেখেতসকলে ভুল ধৰিব পাৰে, কথা ক'ব পাৰে যে এইটো হোৱা নাই। মানে এইটো বস্তুটো এনেকুৱা হৈছে, চুৰ কৰি নি গুৰুজনাৰ মানে যিখিনি বস্তু ৰত্নখিনি চুৰ কৰি নি তাতে লগাই নিজে মানে এটা কিবা মানে নাম ল'বৰ কাৰণে আগবাঢ়ি গৈছে। কিন্তু সেইটো বস্তু আমি নাভাবোঁ যে তেখেতেও যদি ক'ৰবাত আছে ত্ৰুটি, আহক সত্ৰলৈ। সত্ৰত অভাৱ নাই, সম্পদ সত্ৰত আজিও ভঁৰাল, আগলৈও ভঁৰাল। গতিকে সত্ৰৰ হ'ল আমি ক'বলৈ গ'লে পুৰণা এখন ইউনিভাৰ্চিটি। পুৰণা ইউনিভাৰ্চিটি, আজি ইউনিভাৰ্চিটি নতুন বস্তু, বিশ্ববিদ্যালয়। আজি বিশ্ববিদ্যালয়টো মানে নতুন বস্তু। এই সত্ৰসমূহ 5-6 বছৰ আগৰে বিশ্ববিদ্যালয়। গতিকে ইয়াত ক্ষুণ্ণ হ'ব নোৱাৰে, অজস্ৰ আছে, আমি খাব জনা নাই, সানিবও জনা নাই। গতিকে আমি যদি ভাবোঁ যে গুৰুজনাৰ বস্তুখিনিক বিশ্বমুখী কৰাৰ আগত আমি পৰিপূৰক হিচাপে শিক্ষা কৰি আমি বাহিৰত প্ৰচাৰ কৰোঁ, ইয়ে আমাৰ সত্ৰসমূহৰ কাম্য। হয় অধ্যাপক, আপুনি অসম লগতে অসমৰ বাহিৰত ভাৰতবৰ্ষৰ বাহিৰতো আপুনি বিভিন্ন ঠাইত সত্ৰীয়া নৃত্য গীতক আপুনি লৈ গৈছে, আপুনি প্ৰদৰ্শন কৰিছে। এই অভিজ্ঞতাটোৰ বিষয়ে আমাৰ দৰ্শকসকলক কিছু জনাওক। এটা আমাৰ আনন্দৰ বিষয় এইবিলাক, যাই কি নহওক আমি সত্ৰ যেতিয়া শৈশৱতে আহোঁ ভাবা নাছিলোঁ যে আমি এটা প্ৰগ্ৰেম কৰিম বা গুৰুজনাৰ সম্পদখিনি প্ৰচাৰ কৰিম।
কিন্তু কপালৰ বিষয়ে যে সত্ৰত থাকিলে সত্ৰলৈ অনাৰ পাছত ল'ৰাজন কেনেকুৱা এটা আনন্দমুখী হয় গুৰুজনাৰ সম্পদখিনিক লৈ হয় হয় আমি যেতিয়া আহৰণ কৰিছিলোঁ তেতিয়া ভাবিছিলোঁ অন্তৰত ভাবিছিলোঁ দেশ ফুৰিবলৈ পাম মনত তেতিয়া দেশ ফুৰা নিয়মহে হ'ব যে আমি দেশ ফুৰিবলৈ পাম যেতিয়া আমি যাওঁ আমি 84 চনতে প্ৰথম আমি কেৰেলালৈ আৰম্ভ কৰিছোঁ আমি তেতিয়া শৈশৱ অৱস্থাত ৰামবিজয় ভাওনাৰ লক্ষ্মণ ভাওত তেতিয়া আমি যেতিয়া যাওঁ তাত 19টা জেগাত মানে আমি মঞ্চ কৰিছোঁ কিন্তু আমি ভাওনা কৰা জেগাবিলাকত আমি গুৰুজনাৰ বজাৱলী ভাষাহে আমি প্ৰয়োগ কৰিছোঁ ব্যৱহাৰ কৰিছোঁ তেখেতসকলে কিন্তু বুজা নাই কেৰেলাত ধৰক ইংৰাজী তেনেকুৱা নিজস্ব ভাষা আছে বুজি নাপায় কিন্তু অভিনয়খিনি দেখি চৰিত্ৰখিনি দেখা পায় তেখেতসকলেতো নিজে মৰ্মাহত হৈছে যে এইবোৰ বস্তু ক'ত পায় ক'ত আছিল এইবিলাক আমি তেতিয়াও আমি অনুভৱ কৰিছোঁ তেতিয়া এজন আছিলে জয়ৰাঘৱন বুলি ডাইৰেক্টৰ তেওঁতো কোটি কোটিবাৰ নমস্কাৰ কৰিছে যিহেতু আমি জীৱনত দেখা নাই আৰু নেপাওঁ এয়ে আমাৰ আনন্দ তেনেকৈ ইত্যাদি কৰি তেতিয়াই আৰম্ভ হৈছে ভাৰতবৰ্ষৰ চুকে কোণে বহুত জেগাত আমি গৈছোঁ জেগাই জেগাই বেলেগ বেলেগ সোৱাদ পাইছোঁ আৰু জেগাই জেগাই বেলেগ বেলেগ আমি কিছু মানে আহৰণো কৰিব পাৰিছোঁ আনন্দ যে এটা বস্তু আমি ত্যাগ কৰি সত্ৰলৈ আহিছোঁ সত্ৰলৈ আহি যেতিয়া গুৰুজনাৰখিনি বস্তুক হীৰাত ভৰাওঁ তেতিয়া ভাবোঁ যে আমাৰ আৰু কোনো নাই এয়াহে এই প্ৰচাৰ কৰিয়ে আমি যেতিয়া 2008 চনত বাহিৰলৈ যাবলৈ আমাৰ সুবিধা হ'ল আছিল ফ্ৰান্সত আৰু পৰ্তুগীজত আৰু আমি ভূটানতো গৈছোঁ চুধত ইত্যাদি বহুত জেগা এনেকৈ ভাৰতৰ বাহিৰৰ ভাৰতবৰ্ষৰ ভিতৰতো কিন্তু এইটোৱে আমাৰ কথা যে মানুহকেইটা সত্ৰৰ কামখিনি বাহিৰৰ আমি যেতিয়া কামখিনি বাহিৰলৈ লৈ যাওঁ তেতিয়া আমি ভাবোঁ যে সত্ৰৰ নহয় আমি এতিয়া বাহিৰত কৰিম বাহিৰৰ ৰাইজৰ হৈ কৰিম ৰাইজক কেনেকৈ দিব পাৰোঁ অভিনয় কেনেকৈ দিব পাৰোঁ আৰু দৰ্শকক কেনেকৈ মুহিব পাৰোঁ সেই ব্যৱস্থাটো আমাৰবিলাকৰ দিনত আছিল আৰু এতিয়াও আছে কিন্তু আমি তেতিয়া বেছি আনন্দ পাইছিলোঁ যে আমি প্ৰচাৰ প্ৰসাৰ কৰি খুব ভাল পাইছিলোঁ যেতিয়া বিদেশত আমি যেতিয়া কৰোঁ তেতিয়া আমাৰ মঞ্চ যেতিয়া আমাৰ ওলাই আহে তেওঁলোক 1400 মানুহ একেটা মঞ্চতে বহি আছে এটা শব্দ নাই য'ত আমাৰ ভাৰতবৰ্ষ হ'লে হুলস্থুল হৈ থাকিব য'ত 1400 মানুহ বহি আছে ত'ত এটা মানুহ যেন নাই নীৰৱ এটা এনেকুৱা এটা মানে পৰিৱেশ সূচনা হৈ আছিল যেতিয়া আমাৰ 1 ঘণ্টা 20 মিনিটৰ অনুষ্ঠানটো খতম হৈছে তেতিয়া চাপৰ মাৰিছে যেন এজনেহে মাৰিছে চাপৰ এনেকুৱা এটা আমি মানে আনন্দ লৈছিলোঁ কাণত যেন ক'ত আছোঁ আমি যেতিয়া পোহৰ দি দিছে তেতিয়া আমি দেখিছোঁ ইয়াত বহুত মানুহ আছে দেখোন এইবোৰ মানুহ ইমান সময় কেনেকৈ আছিল ইয়াত মনে কাৰণে তেতিয়া তেওঁলোকে কৈছে যে আমি যিটো বস্তু দৰ্শন কৰিছোঁ যে বৈকুণ্ঠৰ পৰা তাৰমানে আকাশ মাৰ্গৰ পৰা যেন কিবা এটা বগা বস্তু আহি আছে তেওঁলোকে এনেকুৱাই কেইজনমানেতো নিৰলে কান্দিও দিছে যে সত্ৰৰ বস্তুটোক তেওঁলোকে ঊৰ্ধ্বমুখী প্ৰচাৰমুখীটো বহুত বিচাৰে আৰু আমিও প্ৰচাৰ কৰি বাহিৰত বহুত লাভৱান ভাল পাইছোঁ এইখিনি প্ৰচাৰ হওক এতিয়াও হওক হৈ থাকক নিখুঁতভাৱে সকলোকে আনন্দ দিয়ক আমাৰ কাম্য অধ্যাপক আমি জানো উত্তৰ কমলাবাৰী সত্ৰ হওক নতুন কমলাবাৰী সত্ৰ নৃত্য গীতৰ ক্ষেত্ৰত গোটেই মাজুলীৰ ভিতৰতে অদ্বিতীয় অসমৰ ভিতৰত অদ্বিতীয় কিন্তু মই অলপমান মোৰ অনুভৱ হয় যেন আমাৰ এই কমলাবাৰী সত্ৰৰ মাজত নৃত্যসমূহৰ ভিতৰত ক'ৰবাত যেন কিবা খেলি মেলি ইখন সত্ৰৰ লগত মানে যেনেকৈ এতিয়া আমাৰ ভাগ হৈছে নতুন কমলাবাৰী উত্তৰ কমলাবাৰী এই সত্ৰকেইখনৰ মাজৰ নাচৰ কিবা খেলি মেলি এটা দেখা পাওঁ মই যিহেতু মই এগৰাকী নৃত্য শিল্পী বা শিকি আছোঁ মই এই বিষয়ে আপোনাৰ মতামত কি আপুনি যিটো কথা সুধিছে ই এটা কঠিনেই মই আগতে এটা কথা কৈছোঁ যে একেটা ছাবজেক্টতে এজন ইংৰাজী ৰাইটাৰে বৰ ধুনীয়াকৈ লিখিব পাৰে ধুনীয়াকৈ বুজাব পাৰে আৰু একেটা ছাবজেক্টতে সেইজনেই ধৰক মানে ভালকৈ লিখিবও নোৱাৰিব বা বুজাবতো কম হয় সত্ৰীয়া নৃত্য বস্তুটো এনেকুৱা সত্ৰৰ কিছু অধ্যাপক কিছুসকলে যিটো মানে অন্তৰ গৰ্ভত সোমোৱাই লৈ যিটো মানে শিক্ষাৰণ পদ্ধতি লয় অংগ সঞ্চাৰৰ পৰা ক্ষেত্ৰত হৈ
কিছু অধ্যাপকৰ হয়তো নাথাকিবও পাৰে হয় অংগ শুদ্ধি যেটো হয়তো নাথাকিবও পাৰে তথাপিতো তেখেতে যিখিনি বস্তু দিব সেইখিনি কিন্তু সত্ৰীয়া পৰম্পৰাই বস্তু দিয়ে হয় তেখেতৰ নাচটো ধৰক খুব কোমলতা হ'ব লাগিছিল যেনে চালি নাচখন খুব বা গোপী নাচখন খুব কোমলতাই নাচিব লাগিছিল তেখেতে অকণমান ধৰক গধুৰকৈ নাচিব আৰু সেই একেখন নাচকে ধৰক কোনোবা এজন অধ্যাপকে খুব সুন্দৰভাৱে উপস্থাপন কৰে তেওঁ অংগ সঞ্চাবোৰ খুব কোমল আৰু তেওঁ দৃষ্টি কোমল আৰু তেখেতৰ মানে লালিত্যৰ গুণ হস্তৰ যিটো লালিত্য গুণ খুব এটা বৰ সুন্দৰভাৱে উপস্থাপন কৰে বলখিনি কিন্তু একেটাই বাজানাখিনি একেটাই আৰু মানে গঠনমূলক যিখিনি তাল মান সকলোখিনি একেই হয় কিন্তু সেই শিকোৱা পদ্ধতিকৰণ ইংৰাজীজনৰ কথাই কৈছোঁ যে তেনেকুৱা কিছু ক্ষেত্ৰত কিছুমান হয়তো থাকিব সেইখিনি বৈষম্য নহয় কিন্তু শিকাৰ পদ্ধতিকৰণেৰেহে বিভাজনটো হয় কিন্তু বলখিনি একেই কমলাবাৰী সত্ৰ নৃত্যই আৰু একেখিনিয়ে হয় কাৰোবাৰ শিক্ষা পদ্ধতি অকণমান বেলেগ ধৰণৰ কাৰোবাৰ অকণমান কঠিন অধ্যাপক আপোনাৰ সেই শিশুকালৰ পৰা বৰ্তমানলৈকে কৰা নিৰবিচ্ছিন্ন কঠোৰ সাধনাৰ বলত আপুনি যিখিনি প্ৰাপ্তি কৰিছে পাইছে সেইখিনি বাবে আপোনাক ইতিমধ্যে ভাৰত চৰকাৰে সংগীত নাটক একাডেমী বঁটা আপোনাক প্ৰদান কৰিছে লগতে আপুনি ভাৰত চৰকাৰৰ অসম চৰকাৰৰ পৰা আৰু বহুতো বঁটা সন্মান পাবলৈ আপুনি সক্ষম হৈছে এইসমূহ পোৱাৰ পিছত আপোনাৰ মনত কেনেকুৱা ধৰণৰ অনুভৱ হয় এই বিষয়ে অকমান আমাৰ দৰ্শকসকলক কৈ দিয়ক প্ৰথমে মই আমাৰ সত্ৰসমূহ অধিকাৰ প্ৰমুখসকলকে অভিনন্দন দিব লাগিব আৰু আমাক যিজনে আনিছিল বুঢ়া ভকত মাটিৰাম বায়নদেৱক তেখেতক দিব লাগিব তাৰ পাছত আমাৰ পিতৃ মাতৃক দিব লাগিব যিহেতু আমাৰ পিতৃ মাতৃ মুখে মাতিব নোৱাৰে আৰু কাণে নুশুনে সেই পিতৃ মাতৃৰ ঔৰসে আমি যেতিয়া জন্ম হৈছোঁ আৰু সেই সন্তান যেতিয়া আহি ইয়াত পাইছোঁ আৰু তেখেতসকলৰ সান্নিধ্যতে দুজনা গুৰুৰ চৰণ চিন্তনখিনি আমি যেনেদৰে দেউতাই মোক কৈছিল যে তোমাক আশীৰ্বাদ দিছোঁ তুমি ভাল মানুহ এজন এদিন নহয় এদিন হ'বা বৌতিও কৈছিল যে তোমাকো আমি আশীৰ্বাদ দিছোঁ তুমি এজন এদিন নহয় এদিন সমাজৰ আগস্থান তোমাক দিব এইটো কিন্তু বাক্য দেউতাৰ আৰু বৌতিৰ বাক্য সেই সান্নিধ্যৰে আজি অসম তথা ভাৰতবৰ্ষৰ যিটো সন্মান দিছে সেইটো কেৱল আমাক দিয়া নহয় সত্ৰক দিয়া আৰু সত্ৰই অসমবাসী মাজুলীৰ সম্পদ মাজুলীৰ পৰা অসমৰ সম্পদ অসমৰ পৰা ভাৰত চৰকাৰে দিয়া ভাৰত চৰকাৰৰ সম্পদ কেৱল শিকাৰুজনৰ পৰা যেনে এজোপা আম গছ এখন বাৰীত থাকিলে মধু আম হ'লে গাঁৱৰ মানুহে ইঘৰে সিঘৰে খায় পুৱাতে বুটলি লৈ গুচি যায় গছজোপা কাৰ বাৰীত আছে বোলে চাৰৰ বাৰীত আছে ভাল আম লৈ আহাগৈ যোৱা মানুহ উঠাই নাই সেই আমজোপাৰ মানে গৃহতেহে ৰুলে কিন্তু মিঠাটো লোকে গ্ৰহণ কৰিলে সত্ৰৰ সম্পদবোৰ তেনেকুৱা হয় মধুটো লোকে পায় কিন্তু সংৰক্ষণ সত্ৰত থাকে গতিকে তেখেতসকলৰ আশীষ ৰাইজৰ আশীষ আৰু আমিও কৃত আমি এইটো কাৰণে কৃত যে আমাৰ সেই মাতিব নোৱাৰা আৰু নুশুনা পিতৃৰ ঔৰসে মাতৃৰ ঔৰসে আমি সত্ৰত থাকি আমি তেখেতসকলক কি কৰিছোঁ আমি একো নাজানো সত্ৰক কি দিছোঁ একো নাজানো কেৱল কেনেকৈ কৰি যাব লাগে চৰণ চিন্তন নাম প্ৰসংগ পৰা আদি দুজনা গুৰু গুণানী কীৰ্তনৰ পৰা কৰি যাতে এইটোকে প্ৰাৰ্থনা কৰোঁ যাতে অহংকাৰ অন্তৰ নিদি দূৰত ৰাখি সমাজৰ কামখিনি কেনেকৈ স্বচ্ছন্দৰে সত্য আৰু নিষ্ঠাৰে আগুৱাই নিব পাৰোঁ তাৰ ওপৰতে আমাৰ আশা আৰু তাৰ ওপৰতে এই ভাৰত চৰকাৰৰ যিটো সন্মান অসমৰ সন্মান আপোনালোকৰ ৰাইজৰ সকলোৰে সন্মান সেই শিৰে আমি সদায় তুলি লৈছোঁ আৰু এয়ে আমাৰ কৃতজ্ঞ আৰু ত্যাগৰ ফল এয়া মাজুলীৰ কমলাবাৰী সত্ৰৰ সুযোগ্য বৈষ্ণৱ অসমৰ গৌৰৱ ভৱেন বৰবায়ন ছাৰৰ লগত আমি কথা পাতিলোঁ আচলতে আমাৰ অধ্যাপকৰ লগত কথা পাতি থাকিবলৈ মন গৈছে সময়ৰ কথা আমি ভাবিব লাগিব আজি আমাৰ এই কথোপকথন এইখিনিতে আমি সামৰিব লাগিব অধ্যাপক আজি আপুনি আমাক এইকণ সময় দিলে অশেষ কষ্টৰে দিলে আমাক এইকণ সময় তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ লগতে আমাৰ ডিডি অসমৰ ফালৰ পৰা আপোনাৰ সুস্বাস্থ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপুনি যাতে এনেদৰে আমাৰ কৃষ্টি সংস্কৃতিখিনি গুৰুজনাৰ সম্পদখিনিক আগুৱাই লৈ যাওক বিশ্ব দৰবাৰলৈ আপুনি জিলিকি থাকক বিশ্ব দৰবাৰত এয়াই মোৰ পিনৰ পৰা লগতে দূৰদৰ্শনৰ ফালৰ পৰা আপোনাক অশেষ ধন্যবাদ জনাইছোঁ ধন্যবাদ আমিও
সকলো কৰ্মকৰ্তালৈ আমি আমাৰ সত্ৰৰ তৰফৰ পৰা আশীৰ্বাদ প্ৰদান কৰিছোঁ যাতে এনেসমূহ কামখিনি আপোনালোকে সুচাৰুৰূপে আৰু নিষ্ঠাৰে আগুৱাই নিব পাৰে। তাৰ পৰা সত্ৰৰ ফালৰ পৰা ভৱেন বায়নৰ ফালৰ পৰা আপোনালোকক আশীৰ্বাদ প্ৰদান কৰিছোঁ যাতে সুস্থ হৈ আগুৱাই যাব। হয়, ধন্যবাদ। Down,